এখন হব এবার জুজ এখন হব জুজ এখন হব ধন্যবাদ আজি কংগ্রেস দলের প্রতিষ্ঠা দিবস উপলক্ষে অনুষ্ঠিত হওয়া এখন অনুষ্ঠানত উপস্থিত থকা আমার দুইগৰাকী প্ৰাক্তন সভাপতি মাননীয় ভূপেন বৰা ডাঙৰীয়া মাননীয় ৰিপুণ বৰা ডাঙৰীয়া উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি যিজনৰ নেতৃত্বত মাত্ৰ 10 দিনৰ ভিতৰত আপোনালোকে অনুষ্ঠান আয়োজন কৰিছে কাৰ্তিক উৰ্মি ডাঙৰীয়া উপস্থিত থকা আমাৰ সাধাৰণ সম্পাদিকা যিগৰাকীৰ লগত মই আলাপ আলোচনাৰ যোগেদি তেখেতক সুধিছিলোঁ যে 10 দিনৰ ভিতৰত শোণিতপুৰ জিলা কংগ্ৰেছে পাৰিবনে 1 সেকেন্ডৰ ভিতৰত আমাৰ বিধায়িকা শিৱামণি বৰা ডাঙৰীয়ানী আমাৰ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়কে ক'লে যে শোণিতপুৰ জিলা সাজু শোণিতপুৰ জিলাই পাৰিব তাৰ পিছত আমি জনালো আমাৰ সেৱা দলৰ সভাপতি দীপবায়ন ডাঙৰীয়া যে দীপবায়ন ডাঙৰীয়া আমাৰ শোণিতপুৰ জিলাত আমাৰ সেৱা দলৰ প্ৰস্তুতি কেনেকুৱা তেওঁলোকে 2000 মানুহৰ পদযাত্ৰা তেওঁলোকে সঞ্চালন কৰিব পাৰিবনে 1 সেকেন্ডৰ ভিতৰত দীপবায়ন ডাঙৰীয়াই ক'লে যে মই নিজে গৈ 3 দিন তাত কেম্প কৰি মই নিজৰ শোণিতপুৰ জিলাত আমাৰ সেৱা দলক মই সাজু কৰাম আৰু আজি এখন মঞ্চত আমি দেখা পাইছোঁ যে আমাৰ গণ্যমান্য ব্যক্তিসকল নেতৃত্ব আজি আমাৰ লগত উপস্থিত আছে আমার প্রাক্তন সাংসদ আরপি শর্মা ডাঙরিয়া মানব প্রাক্তন সাংসদ মানব রাজবংশী ডাঙরিয়া প্রাক্তন বিধায়ক আমার প্রাণেশ্বর বসুমতাৰী ডাঙরিয়া প্রাক্তন বিধায়ক আমার অভিজিৎ হাজৰিকা ডাঙরিয়া লগতে আমার বিভিন্ন আমার চেয়ারম্যান মিডিয়া সেলৰ চেয়ারম্যান বেদব্ৰত বৰা ডাঙরিয়া আমার বর্তমান NSY সভাপতি আমার কৌশিক কাশ্যপ কলিতা ডাঙরিয়া আমার প্রাক্তন NSY সভাপতি পাৰ্থপ্ৰতিম বৰা ডাঙরিয়া আমার প্রাক্তন জিলা কংগ্রেস সভাপতি দাদুৰ বৰকটকী ডাঙরিয়া আৰু নতুন আমাক যোগদান কৰা বাতাচোৰাং ডাঙৰীয়াৰ পৰা বেনুনাথ ডাঙৰীয়া উদিত বানু দাস ডাঙৰীয়া প্ৰেমলাল গঞ্জু ডাঙৰীয়া আমাৰ প্ৰাক্তন আমাৰ বিধানসভা অধ্যক্ষ মহোদয় আজি টংক বাহাদুৰ ৰায় ডাঙৰীয়া আমাৰ লগৰ মাজত উপস্থিত আছে সেইটোৱে প্ৰমাণ কৰে যে আজি কংগ্ৰেছ দল একত্ৰিত হৈ আহা বিধানসভা নিৰ্বাচনত আমি যুঁজ দিম কংগ্ৰেছ দল জিকিব কংগ্ৰেছ দল জিকিব অসমৰ ভিতৰত শান্তি ঘূৰি আহিব অসমৰ ভিতৰত সম্প্ৰীতি ঘূৰি আহিব অসমৰ ভিতৰত এনাজৰি ঘূৰি আহিব অসমৰ ভিতৰত নাগৰিকসকলৰ মৰ্যাদা ঘূৰি আহিব এয়া হ'ল পাৰ্থক্য কংগ্ৰেছ দল আৰু বিজেপি দলৰ মাজত কংগ্ৰেছ দল শান্তি বিচাৰে বিজেপি দল অশান্তি বিচাৰে কংগ্ৰেছ দলে সংবিধানৰ ওপৰত বিশ্বাস কৰে বিজেপি দল লোকতন্ত্ৰ মোহাৰি ৰাজতন্ত্ৰ তেওঁলোকে গঢ় দিবলৈ বিচাৰে কংগ্ৰেছ দলৰ নাগৰিকৰ অধিকাৰ সৃষ্টি কৰিবলৈ বিচাৰে খাদ্য সুৰক্ষা অধিকাৰৰ পৰা ভোট দিয়া অধিকাৰলৈকে তথ্য জনা অধিকাৰৰ পৰা শিক্ষা অধিকাৰলৈকে আৰু বিজেপি দল এটা এটাকৈ আপোনালোকৰ অধিকাৰ তেওঁলোকে চুৰ কৰিবলৈ বিচাৰে কেতিয়াবা ভোটৰ অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰে কেতিয়াবা ভূমি অধিকাৰ কাঢ়ি লৈ যাবলৈ বিচাৰে কংগ্ৰেছ দলৰ ভিতৰত স্বাধীনতা সংগ্ৰামীৰ মানুহৰ তেজ আছে আৰু বিজেপি দলৰ বৰ্তমান বিজেপি দলৰ মাজত গৰু চোৰ পানী চোৰ চাউল চোৰ মাটি চোৰ সোমাই আছে সেইকাৰণে আজি তাৰিখ হৈছে যে পূৰ্বত কংগ্ৰেছ দল যেতিয়া অসমত আছিল প্ৰাত তৰুণ গগৈদেৱৰ নেতৃত্বত অসমৰ দুখীয়া ৰাইজ উপকৃত হৈছিল আকৌ পৰৱৰ্তী দিনত যদি অসমত পুনৰবাৰ কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহে অসমৰ ভিতৰত কেনেদৰে পৰিৱৰ্তন হ'ব আৰু আজি এই তেজপুৰ ভূমিৰ পৰা এই ঐতিহাসিক তেজপুৰ ভূমিৰ পৰা আমাৰ প্ৰয়াত জ্যোতিপ্ৰসাদ আগৰৱালৰ মৰমৰ তেজপুৰৰ ভূমিৰ পৰা আমি কৈছোঁ কি যেতিয়া আমাৰ কংগ্ৰেছৰ চৰকাৰ আহিব আমি সকলোৱে এখন নতুন বৰ অসম আমি গঢ় দিম যি বৰ অসমৰ কল্পনা লক্ষ্মীনাথ বেজবৰুৱাই কৰিছিল যি বৰ অসমৰ কল্পনা ভূপেন হাজৰিকাই কৰিছিল যি বৰ অসমৰ দৰ্শন প্ৰয়াত জুবিন গাৰ্গে কৰিছিল সেই নতুন বৰ অসম আমি সকলোৱে মিলিজুলি আমি গঢ় দিম আৰু এইখন নতুন বৰ অসমৰ ভিতৰত কোনো বিজেপি দলৰ পৰিয়ালৰ কাৰণে স্থান নাথাকিব কোনো বিজেপি দলৰ ভয় ভাবুকি ৰাজনৈতিক দৰে কোনো স্থান নাথাকিব আমি কিছু নতুন সংকল্প আমি ল'ম
আজি তাৰিখত বিজেপি দলৰ নেতাসকল মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া য'তে ত'তে তেওঁলোকে হিংসাত্মক বিভাজনকাৰী কথাবোৰ ক'বলৈ আৰম্ভ কৰিছে। যেতিয়া আমাৰ এখন নতুন চৰকাৰ হ'ব, আমি এটা নতুন আইন আনিম, যি নতুন আইন যোগেদি যদি কোনোবাই এখন বিশেষ ধৰ্মৰ বিৰুদ্ধে যদি সাম্প্ৰদায়িক কথা কয়, তেতিয়া কঠোৰ শাস্তি আমি দিম, কঠোৰ শাস্তি আমি দিম। গীৰ্জাঘৰে হওক, নামঘৰে হওক, মন্দিৰে হওক বা মছজিদে হওক, যদি কোনোবাই ধৰ্মীয় অনুষ্ঠানক কলংকিত কৰিবলৈ বিচাৰে, সেইজনৰ প্ৰতি আমি কঠোৰ শাস্তি আমি ল'মগৈ। এই অসমৰ ভিতৰত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অসমত, আজাদ পীৰৰ অসমত, মাধৱদেৱৰ অসমত, আমাৰ চাউলুং চুকাফাৰ অসমত, জ্যোতিপ্ৰসাদ আগৰৱালৰ অসমত, শ্বহীদ কুশল কোঁৱৰৰ অসমত, শ্বহীদ কামলামেৰীৰ অসমত কেতিয়াও বিভাজনৰ ৰাজনীতি আমি সহ্য নকৰোঁ। আৰু ইতিমধ্যে ৰাইজে কৈছে